কেইটামান বস্তুৰ কথা কম যিকেইটা ইউজ কৰি আপুনি আপোনাৰ পাকস্থলী হেল্থ ঠিক কৰি ৰাখিব পাৰিব। আপোনাৰ পাকস্থলী ঠিক কৰি ৰখা মানে আপোনাৰ অটো ইমিউন বা যদি কিবা এলাৰ্জিক প্ৰব্লেম থাকে সেইবোৰ ঠিক হোৱাৰ ষ্টাৰ্ট হৈ যাব। ইভেন কেঞ্চাৰৰ নিচিনা প্ৰব্লেম আপোনাৰ লাইফত কেতিয়াও আহিব নোৱাৰে। অকল এয়াই নহয়, পাকস্থলী ঠিক ৰাখিলে আপোনাৰ মন শান্ত হৈ থাকিব। ইয়াত কম কেইটামান চাহৰ কথা। চাহ বুলি ক'লে আমাৰ কিছুমানৰ মিসকনচেপ্ট আছে, চাহ মানে বেয়া বস্তু। সেইকাৰণে মই চাহটো নকৈ ইয়াত ডিভাইন ড্ৰিংক বুলি ক'ব বিচাৰিম, যিয়ে আপোনাৰ পেট পুৰা ধৰণৰ ঠিক কৰি ৰাখিব পাৰে। এতিয়া এই চাহবোৰত কি কি কম্পাউণ্ড থাকে আৰু এইবোৰে আমাৰ গাট হেল্থ মানে আমাৰ পাকস্থলী হেল্থ কেনেকৈ ঠিক কৰিব পাৰে, কেনেকৈ খাব, সেইটো বহুত ইম্পৰ্টেণ্ট। ইয়াৰ ভিতৰত এটাও চাহ আপুনি এৰিব নোৱাৰে। সেইটো ইমানেই ইম্পৰ্টেণ্ট আৰু পাবলৈ একেবাৰে সহজ। ফাৰ্ষ্ট ড্ৰিংকটোৰ কথা ক'ম, কেমোমাইল টি। এইটো সহজতে পাব পৰা এটা বস্তু। আপুনি অনলাইন পাই যাব, নহলে মাৰ্কেটত যাৰ শ্বপ থাকে তাতো আপুনি কেমোমাইল টি বুলি ক'লে আপুনি পাই যাব। আৰু যদি আপুনি পাবলৈ অসুবিধা হয়, ডেছক্ৰিপশ্যনত মই লিংক দি দিম, তাৰ পৰা আপোনালোকে বাই কৰি ল'ব পাৰে। টি বেগ হিচাপেও মাৰ্কেটত এইটো এভেইলেবল। কেনেকৈ বনাব সেইটো জানি লওক। একাপ উতলা পানীত এটা কেমোমাইল টি বেগ দিব, সেইটো 5 মিনিট তেনেকৈ থাকিব দিব। তাৰপিছত আপুনি সেইটো ইউজ কৰিব। যেনেকৈ আমি চাহ খাওঁ ঠিক তেনেকৈ লাহে লাহে চিপ চিপকৈ খাব। ৰাতি শুবলৈ যোৱাৰ আগতে, ৰাতি আহাৰ কৰাৰ পিছত 1 ঘণ্টাৰ পিছত এই চাহ খাব।